আজি হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুতিথি। 1969 চনৰ আজিৰ দিনটোতে তেজপুৰত মহাপ্ৰয়াণ ঘটিছিলে এইগৰাকী শিল্পীৰ। আজিৰ এই দিনটোত সমগ্ৰ ৰাজ্যজুৰি এইগৰাকী শিল্পীক গীতে মাতে স্মৰণ কৰা হৈছে। আৰু তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ যে ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, সেই ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাষতে থকা যি মূৰ্ছনা মই দেখুৱাইছোঁ, মূৰ্ছনা সংগীত বিদ্যাপীঠ, তেখেতসকলৰ উদ্যোগত আজি বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে। এক সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে শিক্ষাগুৰু আছে, মই কথা পাতিম। আজি যিহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিন, 1969 চনৰ আজি এই দিনটোতে এইগৰাকী শিল্পীৰ তেজপুৰত মহাপ্ৰয়াণ ঘটিছিলে। আজি আপোনালোকৰ কি কাৰ্যসূচী? হয়, নমস্কাৰ। আজি 20 জুন ৰাভা দিৱস। আজি সমগ্ৰ অসমতেই বিষ্ণু ৰাভাৰ আমি সুঁৱৰি সকলোৱে বিভিন্ন উলহ মালহেৰে কাৰ্যসূচী লৈছে। আমিও মূৰ্ছনা সংগীত বিদ্যাপীঠ ফালৰ পৰা ৰাতিপুৱাই আমি বিষ্ণু ৰাভাৰ স্মৃতিত মাল্যাৰ্পণ কৰি তেখেতক চাকি বন্তি জ্বলাই আমি আমাৰ গোটেই স্কুলৰ ল'ৰা ছোৱালীক লৈ বিষ্ণু ৰাভাৰ গীতবিলাক আওৰাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰে আজি আমি প্ৰথম বিষ্ণু ৰাভাৰ অন্যতম সৃষ্টি নাহৰ ফুলে নোখোৱাই গীতটো সিহঁতে গাব এতিয়া আপোনালোকৰ ওচৰত। ঠিক আছে, এবাৰ আৰম্ভ কৰি দিয়ক। নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে কণ কণ শিক্ষাৰ্থীসকলে এনেধৰণে এইগৰাকী মহান শিল্পীৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধা নিবেদন কৰিছে। আৰু আজি যিহেতু সমগ্ৰ ৰাজ্যজুৰি এইগৰাকী মহান শিল্পীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, মই গীতৰ মাজলৈ যাব যত্ন কৰিছোঁ।